আইন শৃংখলা ৰক্ষা এক মিনিটত আৰু হয় এক মিনিটত আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যখনত আইন শৃংখলা আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে ললেছনেছ হৈছে সৰ্বস্তৰৰ মানুহ নিৰাপত্তা বিঘ্নিত হৈছে এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান যিটো অসম চৰকাৰ চূড়ান্ত প্ৰদান যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গতিকে বিষয়টো অতি জৰুৰী আমি দেখিছো যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল দিবলৈ কৈছে গোটেই ৰাজ্যখন কোনো পৰ্যায়ত আইন নাই Honorable Minister Parliamentary হব আপুনি ৰাখিলে অখিল গগৈ ডাঙৰীয়া হ'ব প্লিজ মই কৈ আছো এটা মাত্ৰ বাক্য হ'ব হৈছে আজিৰ দিনটোত অসমৰ 30টা সংগঠনে দাবী কৰিছে যে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতই কিনিব নোৱাৰিব লাগে তাৰ কাৰণে আইন নাই সেইটো বেলেগে আনিছে অসমৰ খিলঞ্জীয়াৰ আপুনি বহিৰাগতই কিনিব নোৱাৰে এইটো বিষয় বেলেগে অলৰেডি আনিছে আপুনি বহক আপোনাৰটো হৈ গ'ল হ'ব Honorable Minister please Minister কিবা স্যার তিনটামান কথা কম আজি স্যার প্ৰথম কথাটো স্যার সেটেল হোৱা মেটাৰ এটা সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈকে গ'ল 30টা সংগঠন আৰু সকলো জাতি জনগোষ্ঠীক তালৈকে মাতি আনিলে কেইবা ঘণ্টা জোৰা আলোচনা হ'ল আৰু বিষয়টো সমাধান হ'ল সেইটো গতিকে সমাধান হোৱা মেটাৰ তাতে আৰু নতুনকৈ কটাঘাট কিবা নিমখ দিব লাগে বুলি অধ্যক্ষ ডাঙৰীয়া মই নাভাবোঁ দ্বিতীয় কথাটো অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে আজি যে তালফাল লগাইছে তেখেতৰ সমষ্টিত হোৱা ঘটনা তেখেতৰ সমষ্টিত দুদিন আন্দোলন হ'ল তেখেত তালৈকে গৈছিল নেকি তালৈকে আন্দোলনৰ আপুনি অংশগ্ৰহণ কৰিছিল নেকি সমষ্টিয়ে নগ'ল সমষ্টিত হুলস্থুল সমষ্টিত বন্ধ তেওঁ গ'ল নেকি সমষ্টিত সোধকচোন গ'ল নেকি তেওঁ ক'ত আছিলে ছাৰ তেখেত ক'ত আছিলে টিভিৰ আগত